সুধাকণ্ঠৰ সৈতে সম্পৰ্ক থকা এটা বিশেষ ঘৰ। পাহাৰ ভৈয়ামৰ সমন্বয়ৰে জিয়া প্ৰতিচ্ছবি বহন কৰিছে এই ভিলাটোৱে। এই ঘৰটো আছিল সুধাকণ্ঠৰ সংস্কৃতি চৰ্চাৰ কেন্দ্ৰবিন্দু। এতিয়াও ঘৰটোত আছে সুধাকণ্ঠই ব্যৱহাৰ কৰা বহু সামগ্ৰী। 1962 চনত নিৰ্মাণ কৰা এটা বিশেষ ভিলা। এই ভিলাটোৰ লগত আছে সুধাকণ্ঠৰ এক এৰাব নোৱাৰা সম্পৰ্ক। এই বিশেষ ভিলাটোৱে বহন কৰিছে বহু স্মৃতি। ঘৰটোৰ নামৰ লগতে ইয়াৰ ইতিহাসে বহন কৰি আছে তাহানিৰ নেফা আৰু ভাৰত-চীন যুদ্ধৰ স্বাক্ষৰ বহন কৰা কাহিনী। শদিয়াৰ পৰা মাত্ৰ 9 কিলোমিটাৰ পাৰ হৈ গ'লে অৰুণাচল প্ৰদেশৰ লোৱাৰ দিবাং ভেলী জিলাৰ বলুং নামৰ অঞ্চলটোত 115 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে আছে এই বিশেষ ঘৰটো। ভূপেন্দ্ৰৰ বাল্যবন্ধু গৌৰা পাৰ্টিনে নিৰ্মাণ কৰিছিল এই আটক ধুনীয়া গৃহটো। 1962 চনত নিৰ্মাণ কৰা এই ঘৰটো 62 চনৰ চীন ভাৰতৰ যুদ্ধৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ নিৰ্মাণ কৰা হৈছিল। কেৱল এয়াই নহয়, এই ঘৰটোৰ আছে বহু বিশেষত্ব। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা এই পাহাৰীয়া ৰাজ্যখনলৈ আহিলেই আশ্ৰয় লৈছিল বন্ধু গৌৰা পাৰ্টিনৰ গৃহত। সেইবাবে আজিও পাৰ্টিন পৰিয়ালে এই 62 চনতে নিৰ্মাণ কৰা ভিলাটো সযতনে ৰাখিছে। সুধাকণ্ঠই ব্যৱহাৰ কৰা আছুতীয়া কোঠাটোৰ বিচনাখন, ৰেডিঅ'টো, সংগীত চৰ্চা কৰা সেই হাৰমনিয়ামখন আৰু তেওঁ ব্যৱহাৰ কৰা কাঁহৰ বাচন বৰ্তনবোৰ আজিও পাৰ্টিন পৰিয়ালে বুকুত বান্ধি ৰাখিছে। অৰুণাচলৰ বহুকেইটা গীততো কণ্ঠদান কৰিছিল সুধাকণ্ঠ ভূপেন হাজৰিকাই। আমি অলপ সৰু আছিলে হ'লেও প্ৰায় দেখি থাকোঁ আহে আৰু ভূপেন দেউতাৰ পৰাতো অলপ বয়সত সৰু হ'ব, তথাপিও সিহঁতি বন্ধুৰ নিচিনাই সদায় ফূৰ্তি কৰি থাকে। মোৰ দেউতাও বহুত ফূৰ্তিলি মানুহ আছিলে আৰু দেউতাৰ লগৰকেইটা, ইয়াৰ বস্তিৰ লগৰকেইটাও 4-5জন আছিলে। ইমান বহুত ফূৰ্তি, সদায় বনং চনং ডান্স আমাৰ ঘৰত আদি সেইটো ডান্সত। তো সেইটোতে ভূপেন হাজৰিকাৰেও বহুত এইটো ইণ্টাৰেষ্ট আছিলে আৰু ইয়াত আহি পেলাই ইয়াত আমাৰ সৰু ছোৱালীবিলাকক কেতিয়া আমাৰ পূজা ছিষ্টেম এনেকুৱা হয় তেনেকুৱাও ভিডিঅ' বা ফিল্ম নিচিনা ইয়াত বনাইছিলে। মইতো তাত যোৱা নাই, হ'লেও তেনেকুৱা বনাইছিলে আৰু পিছত আমি দেখিও পাইছিলোঁ ভিডিঅ'কেইটা। তেনেকুৱা সদায় আহে আৰু যেতিয়াই শদিয়া পিনে আহে তেওঁতো ইয়াত বলুঙত আহে, প্ৰায় আহে ইয়াতে বহি পেলাই। এতিয়াতো অলপমান উঠি গ'ল, আগত পুৰণা যিটো ঘৰ আছিলে জুই তাত বেয়া হৈ গ'ল। জুই তাতে পূৰা বহি পেলাই সিহঁতি ফূৰ্তি কৰিব, আপং খাব, এইটোৱে আছিলে। মানে তাৰ দুজনৰ বহুত এনেকুৱা অৰুণাচলৰ লগতে বহুত ক্ল'জ মানে এইটো আছিলে, তাৰ ফিলিঙত আছিলে চাগে সদায়। সেইকাৰণে সদায় অৰুণাচল বাউণ্ডেৰীৰ ওচৰত আহিলে সি অৰুণাচল সোমায়ে আৰু বন্ধু পাতি মিলি পেলাই তেনেকুৱা কৰি বহুতজনকে চিনা জনাও হৈছে আৰু আমি বহুত ভাল পাওঁ। যেতিয়া এইটো মূৰ্তিটো ঢুকালে অৰুণাচল গভৰ্ণমেণ্টে ক'লে এটা আমি ভূপেন হাজৰিকাৰ কাৰণে এটা মেমৰি কৰিবই লাগে অৰুণাচল গভৰ্ণমেণ্টত। তো সিহঁতি যেতিয়া লোকেশ্যনটো বিচাৰিলে সিহঁতে চবেই ক'লে আমি এইটো এটা ফিল্ম কৰিছিলে মেৰী মা মেৰী ধৰম, এইটো কনচেপ্টত বা এতিয়া মোৰ যিটো কৈছে অৰুণাচলত। তো চবেই হিষ্টৰিয়ানবিলাক আছামিছ মানুহকেইটাও বা এইটো ক্লজেষ্ট ৱাজ মিষ্টাৰ গৌৰা পাৰ্টি মোৰ দেউতাৰ লগত। তাত ইয়াত সদায় ফ্ৰিকুৱেণ্টলি আহে। সেইকাৰণে এইটো জেগাটো এইটো ইয়াত আহি আমালোকে এইটো ফ্ৰীকৈ আত্মজীৱনী এইটো কিতাপত লিখা আছে যে এইটো বলুঙত জনম, মোক বলুঙত জনম। হ'লেও এই বলুঙটো মানে পুৰণা বলুং, এইটো আৰ্থকুৱেক 1950 আৰ্থকুৱেক পাছতে খতম হৈ গ'ল, পানীটো হ'ল। তাৰপাছতে এইটো ইয়াত চিফ্ট হোৱা হ'ল।
তাত সেইকাৰণে বলুঙতে আৰু জন্ম হৈছে বুলি জন্ম মানে এইটোৱে আৰু তাত একজেক্ট বাৰ্থ প্লেচটো এইটো নহয় তথাপিও ছেইম বস্তি ইয়াত আহি গ'লতো এইটো পানীত চব থাকি গ'ল উল্লেখযোগ্য যে 2018 চনতে ভূপেন্দাৰ জন্মস্থান শদিয়াৰ পৰা প্ৰায় 9 কিলোমিটাৰ নিলগত পাহাৰীয়া ৰাজ্য অৰুণাচলৰ বলুং নামৰ এটা অঞ্চলত স্থাপিত হৈছিল তেওঁৰ এটা প্ৰতিমূৰ্তি প্ৰায় 10 ফুট উচ্চতাৰ এই প্ৰতিমূৰ্তিটো উদ্বোধনৰ সময়ত আছিল সোণোৱাল চৰকাৰৰ মন্ত্ৰীসভাৰ মন্ত্ৰী তপন গগৈ আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু বিশেষকৈ উক্ত প্ৰতিমূৰ্তিটো স্থাপনৰ বাবে এই বলুং অঞ্চলৰ গৌৰা পাৰ্টিন পৰিয়ালে ভূমিদান কৰিছিল আৰু অৰুণাচল চৰকাৰে উক্ত প্ৰতিমূৰ্তি স্থাপনৰ বাবে প্ৰায় 30 লাখ টকা আবণ্টন কৰিছিল আজি সুধাকণ্ঠৰ 98 সংখ্যক জন্ম দিৱস ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পালন কৰা পৰিলক্ষিত হৈছে সমান্তৰালভাৱে চুবুৰীয়া ৰাজ্য অৰুণাচলৰ এই বিশেষ ঘৰটোতো পালন কৰা হৈছে সুধাকণ্ঠৰ 98 সংখ্যক জন্ম দিৱস উপলক্ষে শদিয়া শিল্পী সমাজৰ উদ্যোগত সুধাকণ্ঠৰ বাল্যবন্ধু গৌৰা পাৰ্টিনৰ ঘৰত ষ্টেচু অফ ব্ৰাদাৰহুড সুধাকণ্ঠৰ প্ৰতিমূৰ্তিত মাল্য অৰ্পণ বন্তি প্ৰজ্বলনৰ দ্বাৰা সোঁৱৰে আজন্ম শিল্পীগৰাকীক অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক